আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেণ্ট হয় আপোনালোকক জনাই থাকিম। পুলিচ শিক্ষক বা হেল্থ ডিপাৰ্টমেণ্টত প্ৰব্লেম নাই, প্ৰব্লেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পাৰ্টিকুলাৰ দুটা ছাবজেক্টতে আছে। আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, সেই সময়তে ঠিক 10 মে'ত মই দায়িত্ব লৈছিলোঁ আৰু তাৰ এসপ্তাহৰ ভিতৰতে SDG গ'লৰ ইণ্ডেক্সখন প্ৰকাশ পাইছিলে আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গ'লে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে SDG গ'লত আমি কেনেকৈ পিছ পৰি ৰ'লোঁ। তেতিয়া মই আপোনালোকক বুজাইছিলোঁ যে আমি পিছ পৰা নাই, আমি এটা ক্ৰম বিৱৰ্তমান পৰিৱেশত আছোঁ, আমি আগবাঢ়ি গৈছোঁ। কিন্তু এজ ইউজুৱেল এটা পাৰচেপশ্যন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলোঁ আৰু তেনেকেই বাতৰি কাকতসমূহত বা সংবাদ মাধ্যমত নিউজ গ'ল, অপজিশ্যনে ৰিয়েক্ট কৰিলে। কিন্তু তেতিয়াও মই কৈছিলোঁ যে মই অত্যন্ত আশাবাদী মানুহ, অসমে সুযোগ পালে, সময় পালে অসমে আকাশ চুব পাৰে। লাহে লাহে আমি ভাল কৰি গৈ থাকিম, আমি পেচিমিষ্টিক হ'ব নালাগে, আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে, অসমৰ মাজত সেই ক্ষমতা আছে। এতিয়া আপোনালোকক মই জনাব খুজিছোঁ যে যোৱা কালি নীতি আয়োগে SDC যিটো SDC ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ইণ্ডিয়া ইণ্ডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল অভাৰ দ্য কাণ্ট্ৰি আমাৰ যিটো পইণ্ট আছিলে 57 আছিলে, ইণ্ডিয়া এজ এ হোল 71লৈকে আগবাঢ়ে, অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71, ৰিজন ফ্ৰম 57, অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে। সেইটো হ'ল ডেট ৱাজ এ স্নেপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্নেপশ্বট। এতিয়া মই আপোনালোকক অসমৰ SDG গ'লৰ ওপৰত মই ক'ব খুজিছোঁ। 2016ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal এটা as agenda of the government, যে আমি আমাৰ চৰকাৰ পৰিচালনাৰ যিটো প্ৰেৰণা স্ৰোত হ'ব, সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal। 2016ত যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ, ভাৰত চৰকাৰে প্ৰথম 2018ত ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশ্যনত আছে। 2018ত যেতিয়া এই ৰেংকিং আৰম্ভ কৰে, তেতিয়া আপোনালোকে মেপখনলৈকে চাওক, আছাম ৱাজ ইন ৰেড। ৰেড মানে অসম ইয়াতে এছপাইৰেণ্ট কেটেগৰী, এছপাইৰেণ্ট মানে নিগেটিভ, যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই। চ' আছাম ৱাজ ইন নিগেটিভ ইন 2018। তাৰপিছত 2019 ইণ্ডেক্স ওলাই অসমে এছপাইৰেণ্টৰ পৰা আমি পাৰফৰ্মাৰ হওঁ, এণ্ড দ্য আছাম মেপছ বিকাম য়েলো, ফ্ৰম দ্য ৰেড টু য়েলো। 2022 আমি য়েলো হওঁ আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিলে
ব্যৱহাৰ কৰিছিলে যে এনেকুৱা হ'ল তেনেকুৱা হ'ল তেতিয়া মই কৈছিলোঁ যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছোঁ ফ্ৰম দ্য ৰেড আমি হালধীয়া হৈছোঁ এতিয়া যোৱাকালি যি SDG ইণ্ডেক্স ওলালে we become green তাৰমানে now we become the front runner state so Assam journey started with aspirant category state হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলোঁ আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই এসেসমেন্ট বিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলো আমি ফ্ৰন্ট ৰেংকিং কেনেকে হলো ফ্ৰন্ট ৰানাৰ কেনেকে হলো national SDG index is 71 Assam has also become 71 তাৰমানে সাস্টেইনেবল ডেভেলপমেন্ট গোলত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমো 71 তাৰমানে we are no longer below national average we have hit the national average এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average এখন ষ্টেটত হাংগাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশ্যন ফৰ অল পভাৰ্টি কমোৱা এটো পিডব্লিউডি ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিড সাস্টেইন এফৰ্ট অফ 10 years সো আজি 2018 সনত যেটো সময়ত আমি 57 পইণ্টছ আছিলো ইন SDC ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি হেউজিয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ SDG ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়াকৈ লিখিলে তেওঁলোকে লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হ'ল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে সেকেন্ড প্যাৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain states are fast moving যে ৰেডৰ পৰা জল্দি জল্দি হেউজিয়ালৈকে গৈছে ৰেড আছিল 18ত by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা তাৰমানে 2018 ৰ পৰা from 57 we become 2023 71 that increase of 16 points 71 or পৰা যদি 57 minus কৰি দিয়ে then it is a increase of 16 18 যাৰ ভাল আছিল কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা আৰু পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা অৰ্থাৎ 16 নম্বৰ আমি জাম কৰিব পাৰিছো আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলেহেঁতেন আজি সব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো কৰবাত পাই গ'লহেঁতেন আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছো
যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে, স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে, কেন দিছ বি এ হেডলাইন টুমৰো? এইটো আমি হেডলাইন কৰিব পাৰিম নেকি? বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোঁতেও নুবুজাৰ ভাওজুৰি হেডলাইন কৰিছিল, আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একে সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল, আৰু যাব লাগিব আগুৱাই? কিন্তু যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰোঁ, মুখ্যমন্ত্ৰীজন নহয়, এই SDG ইণ্ডেক্স ভাল কৰাৰ কাৰণে জেণ্ডাৰ জাষ্টিছত অংগনবাদী কৰ্মী, হেল্থত আশা কৰ্মী, ডক্তৰ, পুলিচ কৰ্মী, ঘৰ বনোৱা DRDA, বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে য়েছ, আমি 2018ৰ পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিম। ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত। ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ, যে আজি আমি ভাৰতৰো 71, আমিও 71, আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ। বাট এইটো শেষ নহয়, এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব, যাতে উই কেন কণ্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল। আজি আমি নিগেটিভলিও দিয়া নাই, এতিয়া পজিটিভলিও দিয়া নাই। আগতে আছাম ৱাজ এ বাৰ্ডেন অন ইণ্ডিয়া, আজি আমি বাৰ্ডেন নহয়, নাও উই ইকুৱেলাইজ। কিন্তু এতিয়া যদি আজি 72 হ'লোহেঁতেন, আমি 1 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। 73 হ'লে আমি 2 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। চ' বাই 2025 or 2024, when next SDG goal will come, our target will be to cross the national average and positively contribute in this journey, যে আমি পজিটিভলি কণ্ট্ৰিবিউট কৰিম। মই এটা উদাহৰণ দিছোঁ, হায়াৰ এডুকেশ্যন ছাৰ্ভেত যোৱাবাৰ আমি 16.7 হ'লোঁ। ইট হেজ নিগেটিভলি এফেক্টেড আছ। লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলোঁ, আমি ফ্ৰী এডমিশ্যন স্কিম ল'লোঁ, নিযুত মইনা ল'লোঁ। অহাবাৰ মই আশা কৰিছোঁ যে নিযুত মইনা আঁচনি, ফ্ৰী এডমিশ্যন স্কিম, এইবিলাকে অহাবাৰ আমাৰ GERটো বঢ়াই দিব। এইটো মই গৈ বঢ়াই দিব নোৱাৰোঁ যে মুখ্যমন্ত্ৰী বিফল। তাৰ কাৰণে এটা ইক'চিষ্টেম বনাব লাগে। যে ইক'চিষ্টেমটো কি? ল'ৰাই যাতে কলেজত বেছি পঢ়ে, নতুন ইউনিভাৰ্চিটি খুলিব লাগিব, নতুন কলেজ খুলিব লাগিব। এইবাৰ যদি আমাৰ হায়াৰ এডুকেশ্যন ইণ্ডেক্সটো আমি 19 থাকিব পাৰিলোহেঁতেন, আমি 75 মান পালোহেঁতেন। কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশ্যনত আমি 16.9 থাকিলোঁ। কিন্তু এইবাৰ মই আশা কৰিছোঁ উইল ক্লক 19, কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশ্যন স্কিম আৰু নতুন নতুন কলেজ হোৱাৰ কাৰণে এইবাৰ আমাৰ GERটো বাঢ়িব। চ' মোৰ চৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম, মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা, ইয়াত হিতাধিকাৰী নাই। আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড ক'ত হৈছোঁ, কোনটো ইণ্ডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছোঁ, আটাইতকৈ ইণ্ডেক্সত আমি বেনিফিটেড হৈছোঁ পভাৰ্টি কমোৱা। মাল্টি ডাইমেনশ্যনেল পভাৰ্টি head count has decreased from 36 to 19%. আৰু মই জানো ইয়াত আটাইতকৈ কণ্ট্ৰিবিউশ্যন কৰিছে অৰুণোদয়। কোনে কোনে কণ্ট্ৰিবিউট কৰিছে? MGNREGA, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিছন, আয়ুষ্মান ভাৰত, চব আছে। কিন্তু কোনোবা যদি এটা ছিংগল স্কিমে এই মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে, সেই স্কিমটোৰ নামে হ'ল অৰুণোদয়। যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব, বিনা পইচাৰ চাউল লগত থাকিব,
এনৰেগাত কাম কৰাৰ সুবিধা পাব পভাৰ্টি অট'মেটিক কমিব আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% হ্ৰাস পাইছে আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হেভ ৰিডিউস multi-dimensional poverty by 30 from 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাষ্টিছৰ ওপৰত সদায় মই কৈ আহিছিলোঁ স্কুটি দিওঁতে বহুতে মোক কয় যে ছাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021 পৰাই মোৰ সিংগল মাইণ্ডেড ফোকাছ আছিলে যে চাইল্ড মেৰেজে হওক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হওক এই গোটেইবিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাষ্টিছ কৰিব লাগিব আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড য'ত আমি হাইয়েষ্ট নম্বৰ পাইছো সেইটো হ'ল জেন্ডাৰ ইকুৱেলিটি যি আমি ইন্টেনশনালি চাইল্ড মেৰেজ হ'ব নোৱাৰে বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে কবাত মানুহে কৈছে যে হাৰ্স কিয় হ'ব লাগে বাট ইউ সি দা ৰিজাল্ট টুডে ছোৱালীক পঢ়াব লাগে স্কুটি লওক চাইকেল লওক নিযুত মইনা লওক সো অসমে নেক্সট কোড ভাল কৰিলে জেন্ডাৰ ইকুৱেলিটি জেজেএমৰ কাৰণে অসমে কোড ভাল কৰিলে ক্লিন ৱাটাৰ এণ্ড স্যানিটেশ্যন অসমে কোড ভাল কৰিলে affordable and clean energy আমি লাহে লাহে লৈ থকা সোলাৰ স্কিম হাইডেল স্কিম আমি থাৰ্মেল সোৰ্স বিলাক কাটি পাৱাৰত আমি হাইডেল সোৰ্স বিলাক লব আৰম্ভ কৰিলো অসমে তাত আৰম্ভ কৰিলে গোল 8 এটা আমি বহুত ভাল কৰিলো ডিসেন্ট ওয়ার্ক এন্ড ইকোনমিক গ্ৰোথ অসমৰ ইকোনমিক গ্ৰোথটো উই মেইনটেইন এ গ্ৰোথ অফ 16% last 3 years that has been recognized আমি কোড ভাল কৰিলো ইন্ডাষ্ট্ৰি ইনোভেশন ইনফ্ৰাষ্ট্ৰাকচাৰ সেমিকন্ডাক্টৰৰ দৰে আমাৰ ইনিশিয়েটিভ বিলাক আজি ৰিকগনাইজ হৈছে আমি কোড ভাল কৰিলো সাস্টেইনেবল সিটিজ গুৱাহাটীত ফ্লাইওভাৰ টাইওভাৰ মানুহে ক্ৰিটিসাইজ কৰে বাট নেশনালি অল দিস has been recognized যে আমাৰ এখনেই সিটি ইট ইজ বিকামিং সাস্টেইনেবল কাৰণ যেতিয়া অসমত সমালোচনা কৰাটো বেলেগ কথা যেতিয়া দিল্লীৰ মানদণ্ডত চাই যে বোম্বেত 6 দিন পানী থাকে দিল্লীত 5 দিন পানী থাকে অসমত গুৱাহাটীত এদিন পানী থাকে সো obviously we are performing better so sustainable city we did very good life on land আমি আমাৰ biodiversity এইবিলাকত আমি ভাল কৰিছো and of course higher education ratio adit we have long way to go ami India's percentage 18 we become 16.5 কিন্তু এইবাৰ মই জানো will become 19 because আমাৰ ডেটাই আমাক তেনেকে কয় তাৰ মানে মই আশা কৰিব পাৰো যে 2024 সাৰ্ভে will be much better than this কিন্তু আজি এটা অসমৰ কাৰণে ঐতিহাসিক মুহূৰ্ত যে Sustainable Development Goal 2016 আমি adopt কৰিছিলো 18 ফাৰ্স্ট পাবলিশ হল উই ওয়ার রেট তেতিয়াও সব গুটে কান্ট্রি খন পারফর্ম ক্যাটেগরিত আছিলে এখন স্টেট তেতিয়াও গ্ৰীণ আছিলে আমি ৰঙা আছিলো লাহেকৈ কান্ট্রি খন অলপ সেউজিয়া হ'ব আৰম্ভ কৰিলে আমি হালধীয়াই থাকিলো কান্ট্রি খন সেউজিয়া হল আমি হালধীয়া থাকিলো এবাৰ দেশখন হালধীয়া হল আমিও হালধীয়া হলো 6-7খন ৰাজ্য এতিয়াও হালধীয়া হল কিন্তু আমি সেউজিয়া হ'ব পাৰিলো আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে এনিৱে দিস ইজ এ পাবলিশড ৰিপোৰ্ট সো ফৰ in-depth analysis release of SDC index 2023-4 it is a niti ayog documents আপোনালোকে তাৰ হেল্প লবই পাৰিব but anything you want to ask me I can answer this is two small queries number one the 71 is the national average score how much did Assam actually get point number one
We got 71. This is the score of Assam. We got national average. Assam score 60, 65. And second question is, you have already mentioned few areas where Assam We are the quickest mover from 2018 to 2024. We become the fast mover. Niti Aayog report has recognized this is the line between 2018 to 2020-24. Fastest moving states are Uttar Pradesh 25 increase, followed by JNK 21, Uttarakhand 19, Sikkim 18, Haryana 17, Assam, Tripura, Punjab 16. So we increased by 16%. And my second question is, you have already mentioned few areas where Assam has scored very good. And apart from that, is there any other areas where Assam has I told you higher education we did not did well. Yes, the other areas where Assam needs to improve, which are the areas? It is the basically Assam need to improve as per this report. We need to improve in higher education. The area they have identified, all other area we are improving. We need to improve only in higher education. Assam has improved in peace, justice, strong institution. Assam has improved climate action, responsible consumption, production, sustainable cities, industry, decent work, economic growth, affordable clean energy, clean water, sanitation, gender equality, good health and well-being, number of poverty reduction. In all these we did good. Where we did not did good or we need to improve is goal 4, that is in higher education sector we need to do good. Basically goal 4, no? Basically goal 4. That is one area, but I have information that we have already improved in this year's survey because the raw data is available with us. So 2024 will be much better. Aru etu aru besi bhal hobo. And Assam also jumped from 26 spot to 23. Last survey we were 26, we jumped to 23 now. এইবাৰ আমাৰ বহুত কেটা ইমপ্ৰুভমেন্ট হল আমি 65 পানো we become front runner we become fastest mover so SDG report ji কোনো ষ্টেটৰে নাম নীতি আয়োগে উল্লেখ কৰা নাই যে 10 খন ষ্টেটৰ নাম উল্লেখ কৰিছে for doing good work Assam has been mentioned অসমক খুব ভাল কৰি তেওঁলোকে লাউড কৰিছে অসমৰ এচিভমেন্ট We were a achiever in 2018. Tetia amar point asil kiman jano? 100 go bolengo. 100 out of 100 no one. Ha. Na achiever no one. Achiever hobo jetia 100 upon 100 apuni hobo. This country as a whole it has to grow. So country jabo lagibo. You have to ami jetia now we are front runner. Front runner pra achiever hobo laibo by 2030. SDG goal is from 2016 to 2030. So by 30 we should be achiever. Country should achieve. Achiever means what? You have achieved. So to achieve you have to score 100 marks. Dekhe score korise 71. 71 or pra dekh 1 goi pabo goi and timeline is 2030. So you have higher education নাম ভৰ্তি যে আমাৰ জিমান কলেজত নাম ভৰ্তি হ'ব লাগিছিল তাতকৈ দেখত নাম ভৰ্তি 18% আমাৰ 16% আছিল কিন্তু এইবাৰ মই জানো we become 19% যেটো কারেন্ট এডমিশন সেশনত সমট পোর্টাল হোৱা কাৰণে এতিয়া আমি দেখা পোৱা হলো সো এইবাৰ আমাৰ আগতো সমট নাছিলে এইবাৰ সমট হোৱা কাৰণে আমি চাব পৰা হলো আৰু এইবাৰ আমি I think we become 19% report it free admission nijut moina so all this somot portalot sale ete ami gom pau je amar percentage to bahi gol joabar somothot admission nasil ar bohuta survey join e kora nasil Is it also because of high rate of
we are not lagging behind. What I told you, we lag behind, and by now we have covered up. If the report comes tomorrow, then we will be above national average. So we lag behind because of non-participation in the survey process. Now, আমি যেটো সার্ভে হয় আমাৰ প্রাইভেট কলেজ ইনস্টিটিউশন বিলাকে সার্ভে বিলাকত জয়েন কৰা নাছিলে সেইকাৰণে that we have corrected. Can you please give us the Assam exit score in 2018? Then we might have a 2018 कितना था बता दो 49. 49. So you become from 49 to 65. 49 19 not किमान हो 19 not 55. 49 2018, 55 in 2019, 57 in 2020, 65 in 2023. Subject to আজি higher education লৈ কৰা নাই SDG লৈ কৰিছে মোৰ মতে আজি এটো ডিসকাশনৰ টপিক নহয় এটা এটা রিফ্লেকশন অফ দা নেগেটিভ মেন্টালিটি যে অসমৰ বৈভৱৰ দিনটো আপুনি নেগেটিভ কথা কব মই কলো নহয় আপোনালোকৰ বাতৰি কাকতখনৰ এটা এটা দোষ আছে আজি যদি অসমে এভাৰেষ্টত উঠি যায় আপুনি কব এভাৰেষ্টতে হ'ল সূৰ্যত কিয় নগল সো এটো জয়ন্ত বৰুৱাৰ এটা বেসিক প্ৰবলেম আছে তেওঁ বেলেগৰ ফ্যামিলিত উন্নতি হলে তেওঁ কেতিয়াও আনন্দ কৰিব নোৱাৰে যেতিয়ালৈকে নিজৰ ফ্যামিলিত কিবা এটা নহয় যেতিয়া তেওঁ নিজৰ ফ্যামিলিত কিবা এটা হয় তেওঁ গোটেই পৃথিৱীখনক মাতি আনন্দ কৰে কিন্তু বেলেগৰ ফ্যামিলিত কিবা এটা হলে তেওঁ সেলিব্ৰেট কৰিব নোৱাৰে এটো মানুহজনৰ এটা বেসিক ক্যাৰেক্টাৰৰ প্ৰবলেম মোৰ লৰাই যদি ফাৰ্স্ট ডিভিজন পায় মই যদি তেওঁক ফোন কৰি খবৰ দিও দাদা লৰাটো ফাৰ্স্ট ডিভিজন পালে হয় নেকি আৰু তেওঁ লৰাই যেতিয়া সেকেন্ড ডিভিজন পাব দুনিয়াখনক কৈ থাকিম তো এটো প্ৰবলেম আছে বেসিক আন্ডাৰষ্টেণ্ডিং এটো বাকি দোষ নাই আজি আপোনাক মই কৈছো যে অসমে খেউজিয়া হল আপোনালোকে জাতীয়তাবাদৰ কথা কয় অসম প্ৰেমৰ কথা কয় এটো তো নিলিখিব লিখিব কি সাবজেক্টৰ টিচাৰ নাই আর সাবজেক্টৰ টিচাৰ অসমত নাই নেকি যেতিয়ালৈকে যদি মানুহে কয় নিউৰোলজিষ্ট নাই নিউৰোলজিষ্ট মুখ্যমন্ত্ৰীয়ে লব নাই নহয় লৰাই পঢ়িব লাগিব নিউৰোলজি যুৱ প্ৰজন্মক আন্দোলন কৰি পঢ়িব কব লাগিব প্ৰতিদিনে এটা পেজ কৰিব লাগিব যে নিউৰোলজি পঢ়ক নিউৰো সায়েন্স পঢ়ক তেতিয়াহে লৰা নিউৰোলজিষ্ট হ'ব যদি কয় মুখ্যমন্ত্ৰীয়ে নিউৰোলজিষ্ট দিব পৰা নাই মুখ্যমন্ত্ৰী এটাহে লৰা তা কি বনাব এতিয়া গতিকে অসমীয়া লৰাই যে নিউৰো সাৰ্জাৰি পঢ়িব লাগে নিউৰোলজি পঢ়িব লাগে এইটো আপোনালোকে থাৰ্ড পেজ এটা আৰম্ভ কৰিব লাগিব না নাই আপোনালোকে নেগেটিভ কৰি দি আন্দোলন কৰক গতিকে পঢ়িবই নোৱাৰে লৰা ছোৱালীয়ে হয় নহয় গতিকে এই কথাটো আপোনালোকৰ সেইকাৰণে মই কৈছো যে সাহসটো নাই লিখিব এই লাইভত যিখিনি শুনক সাহসটো নাই লিখিব আপোনালোকৰ এতিয়া যে খাতি অসমীয়া লৰাকেইটাই নিযুক্তি পালে আপোনালোকেতো নিলিখে পিআৰচিটোহে লিখিব এই যে দাস কলিতা বৰুৱে যে এপইন্টমেন্ট লেটাৰ কেখন আপোনালোকৰ আগত ঢং কৰি লৈ গল বুকু ফিন্দাই হেতুটো আপোনালোকে নিলিখিব কবাত যদি আগৰলা এটা কবাত পায় হেতু নিউজ হেডলাইন হৈ যাব হেই এইবিলাকৰ সৈতে যোৱা 3 বছৰ মই যুজি আছো যে কেনেকে অসমখনক এটা পজিটিভ মাইন্ডসেটত লৈ যাব পাৰো আৰু আজি এইটোৱে প্ৰমাণ যে ভাষ্ট মেজৰিটি সংখ্যাগৰিষ্ঠতা লোক আমাৰ লগত আৰু তেওঁলোকে বিজেপিক ভোট দি আমাৰ লগত থাকিব নালাগে অসমক উন্নত কৰি অসমক সমৃদ্ধিশালী কৰি তেওঁলোকে প্ৰমাণ কৰিছে যে আজি আমি পজিটিভ চিন্তাৰ লগত ধন্যবাদ একোৱে নাই দুজনে এপ্লাই কৰিছে কাট এতিয়ালৈকে that is to statutory we have to that anybody who has come into India before 2015 they have the first right to apply citizenship so if they do not apply then we will lodge a case against them so this is a statutory instruction যে 2015 ত আহা সকলে
আবেদন কৰিব 15ত অহা পিছতখিনিক আমি খেদিম কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেণনাথক ফোন কৰি সুধি দিওঁ 5 এপ্লিকেশ্যন কাট আছে তাৰে 3 জন হিয়াৰিঙত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দ্য লেটেষ্ট অন আসাম huh that is up to government of India but only 2 people যত 5 জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে দুজন Has the state government also taken any call in regards to the cases pending against Hindu Bengalis in the FTs? if the cases are before 2015 they have to given a chance to apply if they do not apply proceeding will continue so the case has to pause jibilak ft case ase 2015 or agot 2-3 মাহ কেস বিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই যদি এপ্লাই নকৰে তেতিয়া হলে কেস বিলাক চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰো So they will instead continue with the process. they would like to continue with the proceedings rather than applying in CA the গুটে অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেই কাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হল 8 না কেতনা 8 apply or 2 has appeared in the interview so 8 জন মানুহে এপ্লাই কৰিছে এটো হল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেষ্ট এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব so far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act out of 8 people only 2 has appeared in the interview when I contacted many Hindu Bengali family that why not you are applying under CA they told me that we are convinced about our Indian citizenship we entered into the country prior to 1971 and we do not want to apply under CA rather we want to prove our citizenship in a court of law so that is the general sentiment among the people in Assam however there will be exception so we will give a chance to all the people whose cases are pending in different courts to apply for CA but even then the feedback with me is that they are not going to apply So are you going to give an official order or time gap for the FT cases that 2-3 months it will be paused? that has to be decided by the judges once the case before the FT I cannot give any direction but FT judges are aware about CA so they have to act according to the law I cannot give any direction to the judges but of course I can tell my PP to flag the amended provision before the tribunal this is the amended law but direction has to come from the court itself and whether there is a direction or no direction they can anyway apply under the in the portal is open
that there are some government is dropping cases against the Hindu Bengali. Is it misleading? It is a misleading. We cannot drop any cases. And we are only saying that before filing case, ask them to appear before the, apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law, that this is the legal provision. Kintu ami ainor kotha koar pisotu 8 jon manuhehe abedon korise. Ami to encourage kori asu je samosyabor samadhan hole hok apply korile korok. Kintu kuneo koriboi nukhoje. Amar to partyr falor pra Barak Valley ami outreach program korisu. Je let there be application. Kintu application e nokore kuno. তেওঁলোকে সবে কয় যে আমি কিয় এপ্লিকেশন কৰিম সেইকাৰণে গোটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে People who are not applying, apart from the reason that you have said that they have the documents to prove their Indian citizenship, is there actually fear among them that when they apply for PA, I don't think that people will blame them as they have I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. Aadhaar card to Assamia manuhor অসুবিধা হৈ আছে আমি নাহৰকটীয়া সমষ্টিত 26 জন অসমীয়া মানুহৰ আধাৰত প্ৰবলেম হৈ আছে আধাৰৰ কথাটো আমাৰ মিসলিডিং হৈ আছিল 9 লাখ মানুহৰ আধাৰ কাৰ্ড পেন্ডিং হৈ আছে তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই এইখিনি মানুহ এই মানুহ জুনে সেই সময়ত আধাৰ লব গৈছিল তেওঁলোক ব্লক হৈ গল পৰখি মই পলাশবাৰীত এজন মানুহক লগ পালো তেওঁ লৰাটো সৈনিক স্কুলত পঢ়ে সৈনিক স্কুলত এডমিশন লবৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিল সেই সময়ত এনআরসি চলি আছিল আধাৰখন ব্লক হৈ গল অসমীয়া মানুহ কলিতা মানুহ সো 9 লাখ সংখ্যা আমি এতিয়া চাই আছো আমি এক্সামিন কৰি আছো আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এবোৰ বঙালী হিন্দু মানুহ মুছলমান মানুহ পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেইবোৰ সেই ধৰণৰ মানুহ জুনে সেই সময়ত আধাৰ লব গৈছিল আৰু তাত ম্যাক্সিমাম অসমীয়া মানুহ আছে এটলিস্ট 1.5 লাখ তো অসমীয়া মানুহ আছে এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ কোন প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ এনআৰসিত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছো কাৰণে মই গম পালো যে এইবোৰ সেইবোৰ মানুহ ধৰক মোৰ লৰা সেইটো সময়ত সেন্ট্ৰেল স্কুলত নাম ভৰাব লাগে মোক আধাৰ লাগে আধাৰ আৰু এনআৰসি কেন্দ্ৰ একে আছিল হুমাই গল ব্লক কৰি দিল হে কাৰণে মানুহবিলাকে মোক মিটিংত গলে এবাৰ ইলেকশনত মই গম পালো নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে স্যাৰ আমাৰ আধাৰ ব্লক হৈ আছে মই কলো আপোনালোকৰ নাম এনআৰসিত নাছিলে নেকি বলে নহয় এনআৰসিত আছে ড্ৰাফটত নাছিল নেকি বলে নহয় ড্ৰাফটতো আছে তাইছত মই এটা মেজিস্ট্ৰেট ইনকুৱাৰী দিলো ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে তেওঁলোকৰ নাম ফাইনেলতো আছে তেতিয়া আমি ইনকুৱাৰী কৰিলো যে তেওঁলোকৰ এনআৰসিটো কিয় ব্লক হল তেতিয়া গম পালো যে এওঁলোকে এনআৰসি কেন্দ্ৰত গৈ আধাৰ দিছিল কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকে গভৰ্ণমেণ্টে এনআৰসি লৈকে কনভাৰ্ট কৰি দিছিল যোৰহাটত এই লিষ্ট অফ 11 লোক না যোৰহাটত আমি 11 জন মাৰুৱাৰী মানুহৰ নাম আনিছো তেওঁলোকৰ 1টো আছিল 2টো আছিল ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিন্ট দিব গৈছিল ব্লক হৈ গল সেইকাৰণে আধাৰ বন হৈ থকা মানুহবিলাকৰ লগত এনআৰসিৰ সম্পৰ্ক নাই তেওঁলোক ভুক্তভোগী এনআৰসি কেন্দ্ৰত গৈ পেলাই নাম দিছিল সেই মানে আধাৰটোকে এনআৰসি কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়োমেট্ৰিক দিছিল কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত আধাৰ নাই কাৰণে চাকৰিটো গুচি গল
কিয় পিছত মই সুধিলো যে ভণ্টি কিয় আধাৰ নাই বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলোঁ টাইমিংটোৰ কাৰণে কিল হৈ গ'ল মানুহবিলাক সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ সেইটো এতিয়া আমি লিষ্টখন চাই আছো যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয় আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে এনআৰচিখিনি অন্ততঃ থলুৱা বা ভাৰতীয় মানুহখিনিৰ খুলি দিয়ে যাৰ যাৰ এনআৰচিত নাম আছে নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক আমাৰ কোনো ক'বলগীয়া নাই সো সেইটো লাইনতো এতিয়া আমি কাম কৰি আছো আমি সমস্যাবিলাক কমাব গৈ আছো যাতে অসমখন মোৰ এটা মনত ইচ্ছা আছে 2026 লৈকে যিমান সমস্যাবিলাক কমাও ইও এটা সমস্যা বঙালী হিন্দুটোনো মোটামুটি এটা ক্লিয়াৰ হৈ গ'ল যে তেওঁলোকে সিএত আবেদন নকৰে মোটামুটি গতিকে সিএ আন্দোলন চেপ্টাৰটো মোটামুটি ক্লোজ হৈ গ'ল 8 জনে আপোনালোক এইটো অফিচিয়েল ডাটা আজিৰ ডেটত 8 জনে আবেদন কৰিছে আৰু 8 জনৰ 2 জনে এপিয়াৰ কৰিছে খুব বেছি গৈ 1 লাখ 1.5 লাখ হলেতো ভালেই হয় ভাৰত চৰকাৰে আইন এখন বনাইছে কিবা এটা ভ্যালু কোনবাই পাওক ইমান আমিও ইমান ষ্টেণ্ড ললো সিএৰ ফেভাৰত কিবা এটা লাভ হয় যদি হওক কিন্তু